অধৰি কাক নজানন্ত চিত্ত অদণ্ডৱতে পৰন্ত ভূমিত দুনাই দুনাই উঠে কৰন্ত গমন কৃষ্ণক বিয়োগে দহে মন অকৃষ্ণে যিটো শিকাইল নিত জ্ঞান ও কৰিলা হৃদয়ে অতাক ধ্যান অকৃষ্ণৰ খৰম মাথে লয়া উদাৰকাৰ বাজ ভৈলা গয়া অযাদৱ বংশক কৃষ্ণে আনি ও বুলিলা মাধৱে হেন বাণী ও দেখা কেন ঘূৰ উৎপাত অদাৰকাত মিলিবে বেঘাত কৃষ্ণ এইখিনিতে আমাৰ অকণমান সংশয় এটা আহি যাব পাৰে হৈয়ে গৈছিলে আকৌ এই কথাবোৰনো কেলৈ আকৌ আহিলে এইটো তাৰমানে যাওঁতে উদ্ধৱৰ তাৰমানে মনত পৰিছে উদ্ধৱে ভাবিছে এই কথাখিনি এইখিনি যে কৰালা তুমি যে এনেকৈ লৈ গ'লা এইখিনি কৰি লাগে এই কথাখিনি উদ্ধৱ মানে সি যাওঁতে মানে নিৰ্দেশটো দিলে নহয় যাবৰ কাৰণে বদৰীয়া আশ্ৰমলৈ গৈ থাকোঁতে এই কথাখিনি মনত পৰিছে আৰু যিটো জ্ঞান শিকাইছে হৃদয় সেইটো আমি জানি ল'ব লাগিব নেজানিলে আমি এই যে সংকট সময়বিলাকত নেজানিলে কাক ধ্যান কৰিম সেইকাৰণে আমি এই কেতিয়াবা আমাৰ এই জীৱন পৰিক্ৰমাটোত বহুত ঘাত প্ৰতিঘাত আহে নহয় নহ'বলগীয়া কিছুমান কাহিনী হৈ যায় ঘটনা হৈ যায় সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি এনেকুৱা সংগবোৰত আলাপ আলোচনা কথা কোৱা কথাবোৰ মনলৈ আনিব পাৰিব যেনেকৈ অৰ্জুনক ভাৰত যুদ্ধত কুৰুক্ষেত্ৰ যুদ্ধতে কথাখিনি কৈছিলে তেতিয়া অৰ্জুনে সিমান উপলব্ধি কৰা নাছিলে প্ৰভু ভগৱন্তই কোৱা ভক্তিযুগৰ কথাখিনি এই যেতিয়া দ্বাৰকাৰ পৰা এই যে বৃদ্ধ মাতৃ ল'ৰা ছোৱালী এইবিলাক মানে লৈ আহোঁতে গোৱালত মানে কোবাই মেলি যে ধনু চনু যে ভাঙি কি কৰিলে তেতিয়া অনুভৱ কৰিছে প্ৰভু ভগৱন্তৰ সেই কথাখিনি তেতিয়া অনুভৱ কৰি তাৰমানে সেই হৃদয়ত তেতিয়া যিটো তাপ পালে সেই সন্তাপটো দূৰ কৰিব পাৰিছে নহ'লে কি সাধ্য আছে আৰু আমাৰো এতিয়া যেতিয়া এই যে আমাৰ আত্মীয়জন যেতিয়া বিয়োগ হৈ যায় বহুত জেগাত মানে দেখা যায় যে এইফালে মানে থাকিব ইয়াত মানে ডেড বডি বুলি কৈছোঁ আৰু এইফালে আইগৰাকী বা ল'ৰা ছোৱালী গৈ মানে মেডিকেল পৰিৱেশবিলাক কেনেকুৱা হৈ যায় কিন্তু যেতিয়া আমি এই তত্ত্ববোৰ নেজানিম তত্ত্ববোৰ নজনাসকলেহে কৰিব জনাসকলে তত্ত্ব নকৰে নহয় জানো আমিতো জানো এই দেহাটোতো স্থায়ী নহয় নহয় এইটো আত্মাটো মৰণে নাই সেইবোৰ আমাক কাহিনীবোৰ দেখুওৱা নাই জানো এইবোৰ দেখুৱাইছে পুৰঞ্জন আখ্যানত দেখুৱাইছে বিত্তাসুৰত চিত্ৰকেতু উপাখ্যানত দেখুৱাইছে চিত্ৰাসুৰ কি বুলি বিত্তাসুৰ বধত সেইবোৰ আনি মানে অংগীয়া আৰু নাৱৰে সেই ল'ৰাটোক আনিয়ে দেখোন দেখুৱাই দিয়া নাই জানো এতিয়া আমাক কি কৈছে সেইবোৰ দেখুৱাইছে নহয় বোলে ল'ৰা ছোৱালী বোলে তোমালোকে নাৰদক প্ৰশ্ন কৰিছে যে প্ৰভু তুমি যে মই গ'লোগৈ তুমি যে মোক যুগবলৈ আনি আকৌ যে এই দেহাটোত ভৰাই দিলা আহিছোঁ
কেলৈ ভৰাই দিলা কি কাৰণে তুমি আনিলা মোক মইতো বেলেগ জেগাত স্থিতি ল'লোঁ কি কাৰণে ভৰাই তেতিয়া কৈছে নহয় তোমাৰ এইবোৰ দেখিছা এইবোৰ তোমাৰ মা দেউতা ককাই ভাই বংশ পৰিয়াল এইবোৰ কান্দি আছে সেইবোৰ আমি জানো নহয় তেতিয়া কৈছে কোন মোৰ মা কোন মোৰ দেউতা হা এইটো মই আছিলোঁহে মেকুৰী গৰ্ভত থাকোঁতে মোৰ মেকুৰীয়ে মা দেউতা আছিল গৰু জন্মত থাকোঁতে গৰুৱে মোৰ মা দেউতা কুকুৰৰ জন্মত থাকোঁতে মোৰ কুকুৰে মা দেউতা আছিল সেইবোৰ আমাক দৰ্শনবোৰ দিছে নহয় গতিকে সেই তত্ত্ববোৰ আমি ইয়াতহে জানিম ইয়াতহে বুজি পাম তো তেতিয়া আমি বুজি পাওঁ যে হয়তো এইটো যদি আজি ধৰক দুনগোহাঁই মৰিলে বোলে এই দুনগোহাঁই গ'ল ক'লৈ গ'ল কোন গ'ল দুনগোহাঁইটো ইয়াতে পৰি আছে নাই তাৰ কিবা বেলেগ হৈছে নি ৰূপটো একোতো মানে কাণ এখন হাত এখন ভৰি চকু কিবাটো নাইকিয়া হৈ যোৱা নাই আমি সেইবোৰ তেনেকৈ ভাবিব লাগিব কোন গ'ল এই যে গ'লগৈ বোলে কোন গ'ল সেই যোৱাজনৰ আমি যিজনৰ কাৰণে হিয়া ঢাকুৰি কান্দি আছে সেইজনটো ইয়াতে আছে কেলৈ নেমাতে কেলৈ সেইজন সেই তত্ত্বটো সেই ৰহস্যটো সেইটোকে ৰহস্যক জানে যিটো জন সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়ৱত কৰি যত্ন বিপৰীত মূৰ সৰ্বোত্তম পাৱ দুই কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মূৰ এৰাই নাই থৈ দিলে ৰহস্য জানিলেহে গাপ পাৰিব ৰহস্য জানিবলৈ আমি ইয়ালৈ আহিব লাগিব ৰহস্য কি হৰিনামে 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 গতি হৰিনাম ভকতৰ কেৱল ভকতি সেইটোৱেই ৰহস্য গাই থাকক সেই গাবলৈ কৈছে এইটো দেখুৱাইছে তাৰমানে আমাক ইয়াৰ যোগেদি এই অনুভৱবোৰ কৰিবলৈ কৈছে আমি সেই অনুভৱবোৰ আনিবলৈ আজি আমি কি সৌভাগ্য বলত তাঁতিবাপৰ ঘৰত আহিলোঁ আপোনালোকক দৰ্শন পালোঁ এই ছবিটো হিয়াত লৈ যাব লাগিব আৰু সি তাক মানে আমি ইয়াত সময়ত তাক মানে আমি ইয়াত মানে ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমাৰ জীৱনলৈ কিছুমান এনেকুৱা ঘাত প্ৰতিঘাত আহিব তেতিয়া আমি এই প্ৰয়োগ কৰিব লাগিব যেনেকৈ ঔষধটো খাই দিলে আমাৰ বেমাৰটো ভাল হৈ যায় হয় নহয় ঔষধো আকৌ তাৰমানে ধৰক বেমাৰে ঔষধে একে মিলিব লাগিব নহয় হয় নহয় এতিয়া কৈছে যে কি নমো ৰাম নাৰায়ণ যাদৱ নন্দ কি দূৰ কৰা মূঢ় মায়া হা কি বিষয় ব্যাধিৰ ঔষধি মাগু ভকতি অমিয়া এই বিষয়টো কিমান ব্যাধি কিমান বেমাৰ আছে বুলি কৈছে বিষয়টো সেই বিষয়টো ঔষধটো কি ঔষধটো খাবলৈ হ'লে আমি এই ভকতি অমিয়া লাগিব ভকতি অমিয়া ক'ত পাব ভকতৰ সংগত পাব হয় নহয় এই ভকতৰ সংগলৈ আহিব লাগিব ভকতৰ সংগলৈ নাহিলে ক'ত পাব আৰু এই ব্যাধিবোৰ আমাৰ যাব লাগিব এই ব্যাধি যেতিয়ালৈকে নাযাব তেতিয়ালৈকে কিন্তু আমি তোলৈ যাব লাগিছিলে তালৈ যাবগৈ নোৱাৰিম আকৌ নিকাৰ ভুঞ্জিব লাগিব আহিব লাগিব এইটো যিটো আয়ত জায়ত অহা যোৱা আমাৰ মানে তাঁতিবাপে কৰে মানে জনমন মৰণম এইবিলাক কৈ থাকে নহয় পুনৰপি মৰণম হয় নহয় এইবোৰ তাঁতিবাপে কয় নহয় আমি তাঁতিবাৰ পৰাই শুনিছোঁ বাৰু হা এইবোৰ কয় নহয় যদি আমি সেইটোৱে বিচাৰি আছিলোঁ আমি নাই বিচৰা আমি এটা এই জীৱনটো সাৰ্থক কৰিবৰ কাৰণে আমি এটা ভাবিছোঁ আমি চেষ্টা কৰিছোঁ আৰু সেইকাৰণে আমি ধৰক এই অনুষ্ঠান প্ৰতিষ্ঠানবোৰত আহি ঈশ্বৰৰ কথা শুনিবলৈ যত্ন কৰিছোঁ গতিকে আমাৰ এই দৰ্শনবোৰ তেনেকৈ দিছে অকল আমি ভাগত শুনি থাকিলেই নহ'ব কিন্তু দেই ভাগৱতৰ শুনা কথাবোৰ আমি নিজৰ ঘৰখনত নিজৰ মানে পৰিয়ালটোত নিজৰ সমাজখনত এইবোৰ আমি প্ৰয়োগ কৰি যাব লাগিব তেতিয়াহে আমাৰ তাৰমানে অকল মই ভকতি কৰিলে হ'ব জানো বাকীবোৰকো লৈ যাব লাগিব নহয় প্ৰত্যেকে সমাজখন লাগিব প্ৰত্যেকে এটা প্ৰেক্টিকেল বনাই ল'ব লাগিব দেই কৃষ্ণ আপোনাৰ ধাৰা পুৰুষৰ আপোনাৰ ধাৰা পুৰুষৰ ধাৰা তেতিয়াহে হ'ব কৃষ্ণ কৃষ্ণ অস্তি বাল্য বৃদ্ধ আছে যত উঠাক ৰহিয়া দাৰ কাত
চলে যাওঁ আমি স্নান দান কৰোঁ জলে নামি দানেহে দুৰ্গতি কৰে হৰে হবে হৰে আশা অন্তৰো হতৰে অশুনি বাল্য বৃদ্ধ স্ত্ৰী যত সবে আহে ৰৈলা দ্বাৰকাত অযতে পুৰুষ বোলে আৰু নামে ভৈলা সাগৰ পাৰ ৰথে চলি গলা প্ৰভাসক অৰ্চিলন্ত দেৱ ব্ৰাহ্মণক কৃষ্ণ কথা শুনা সৰ্বজনে উধাৰিবে কৃষ্ণ অকৃতনে মুখ্য পাইবাৰ গৃহ বাসে থাকে জানি হৰি হৰি বোলা দাসী হৰি ৰাম 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 হ'ব দুহাই দিয়ক ভালো অকমানে হওক ন কৃষ্ণ কথা শুনা সৰ্বজনে উধাৰিবে কৃষ্ণ কীৰ্তনে মুখ্য পাইবা গৃহ বাসে থাকি জানি হৰি হৰি বোলা ডাকে হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন কৃষ্ণ কৃষ্ণ হৰি হৰা অপৰাধ কৃষ্ণ কৃষ্ণ হৰি হৰা
নাচিলে কিবা এটা কাৰণত দি থৈছে চাগে হয় না কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি হরি